পৰিৱেশন চাওক ৰাতিপুৱা 7:30 পৰাই ইতিমধ্যে 26 জানুৱাৰীৰ যি গণৰাজ্য দিৱস ৭০ সংখ্যক গণৰাজ্য দিৱসক লৈ ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলিছে খানাপাৰা চিকিৎসা মহাবিদ্যালয়ত খেলপথাৰত আৰু পোনে পোনে মই দৃশ্যাংশ দেখুৱাইছোঁ পেৰেডৰ যিহেতু অনুশীলন চলি আছে আৰু পেৰেডৰ অনুশীলনৰ দৃশ্যাংশ দেখুৱাইছোঁ কেইবাটাও আৰক্ষীৰ দল আহি উপস্থিত হৈছে দিনত প্ৰায় তিনিটা বিভাগত তেখেতসকলে এই ভগাই লৈছে আৰু ৰাতিপুৱা 7:30 পৰা 11 বজালৈ তেখেতসকলৰ এই অনুশীলন থাকিব কেইবাটাও দলে অংশগ্ৰহণ কৰিছে অসম আৰক্ষীৰ 21টাকৈ দল থাকিব আৰু তাৰ ভিতৰত বিভিন্ন বেটেলিয়ন আছে আৰু সেই বেটেলিয়নৰ পৰা এই ধৰণে পেৰেড পৰিৱেশন কৰা হ'ব 26 জানুৱাৰীৰ দিনটোত কামাণ্ডৰ দল থাকিব NCCৰ দল থাকিব SDRFৰ থাকিব NDRFৰ থাকিব লগতে যিসমূহ যি বেণ্ড পাৰ্টিৰ দল আছে তিনিটাকৈ আচলতে বেণ্ড পাৰ্টিৰ দলো উপস্থিত থাকিব এই মুহূৰ্তত মই অসম আৰক্ষীৰ যিটো বেণ্ড পাৰ্টিৰ দল সেই বেণ্ড পাৰ্টিৰ দলটোৰ দৃশ্যাংশ কিছু দেখুৱাইছোঁ আৰু তাৰ পূৰ্বতে এয়া হ'ল ব্লেক কামাণ্ডো মহিলাৰ যি বীৰাংগনা আছিল এই বীৰাংগনাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হ'ল অসম আৰক্ষীৰ বীৰাংগনা আৰু বীৰাংগনাৰ যি পেৰেডৰ অনুশীলন কিদৰে হ'ব সেয়াও এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই ধৰণে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱসক আদৰাৰ বাবে এই ধৰণে প্ৰস্তুতি চলাইছে খানাপাৰা চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পোনপটীয়াকৈ এয়া দৃশ্যাংশ মই দেখুৱাই গৈ আছোঁ পুৱা 7:30 পৰাই এই ধৰণে অনুশীলন হৈ আছে দিনৰ 11 পৰা 12 বজালৈ এই অনুশীলন থাকিব আৰু তাৰ পাছতে আমি যদি দেখাওঁ এয়া হ'ল অসম আৰক্ষীৰ আন এটা ব্লেক কামাণ্ডৰ দল আৰু এয়া ব্লেক কামাণ্ডৰ দলৰ ফালৰ পৰাও পেৰেড পৰিৱেশন কৰা হ'ব আৰু সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ আৰু তাৰ পিছে আন এটা দল আছে সেয়া হ'ল অসম আৰক্ষীৰ আন এটা দল আন এটা বিভাগ সেই যি বিভাগৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ হোমগাৰ্ডৰ যিসমূহ ব্যক্তি আছে আৰক্ষী জোৱান আছে তেখেতসকলৰ পৰা এই পেৰেড পৰিৱেশন কৰা হ'ব তাৰ পূৰ্বে এয়া আমি দেখুৱাইছোঁ অসম আৰক্ষীৰ আন এটা দলৰ পেৰেড পৰিৱেশন এই ধৰণে কেইবাটাও যি আৰক্ষীৰ দল আছে সেই আৰক্ষীৰ দলে অনুশীলন কৰিব 21টাকৈ আৰক্ষীৰ দল আছে বিভিন্ন জিলাৰ পৰা বিভিন্ন বেটেলিয়নৰ পৰা এই দলসমূহ ইয়াতে আহি অনুশীলন চলাইছে আমি আগুৱাই গৈ দৃশ্যাংশ দেখুৱাই গৈ থাকিম মোৰ সৈতে ৰাতুল আছে কেমেৰা পাৰ্চন আৰু ৰাতুলে সমগ্ৰ দৃশ্যাংশ ৰাতিপুৱাৰ পৰাই এই ধৰণে মোৰ সৈতে সহযোগত দেখুৱাই আছে আৰু এয়া আমি দেখুৱাইছোঁ অসম আৰক্ষীৰ বিভিন্ন বেটেলিয়নৰ পেৰেড অনুশীলনৰ দৃশ্যাংশ এই ধৰণে পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে আৰু এয়া এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হ'ল অসম আৰক্ষীৰ ফালৰ পৰা পৰিৱেশন কৰা বেণ্ড পাৰ্টি দল পোনে পোনে তেখেতসকলৰ কিছু আভাস আমি শুনাবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ পাছতে আমি অসম আৰক্ষীৰ যি ইতিমধ্যে আমি পেৰেড পৰিৱেশন দেখুৱালোঁ আৰু অসম আৰক্ষীৰ পিছতে আৰু আমি আন আৰক্ষী জোৱানৰ আমি এই মুহূৰ্তত পেৰেড পৰিৱেশন আমি দেখুৱাইছোঁ আৰু এয়া হ'ল ত্ৰিপুৰা আৰক্ষীৰ ফালৰ পৰা এয়া পেৰেড পৰিৱেশন আমি দেখুৱালোঁ তাৰ পিছে আমি যদি কওঁ আন জোৱানৰ এয়া পেৰেড পৰিৱেশন আমি দেখুৱাইছোঁ এই মুহূৰ্তত আৰু তাৰ কেইবাটাও যিহেতু ITBP SSB BSF লগতে আমি যদি কওঁ SDRF NDRF কেইবাটাও যি সেনা জোৱানৰ দল আছে সেনা জোৱানৰ দলে একেলগে এইবাৰ গণৰাজ্য দিৱসত একেলগে পেৰেড পৰিৱেশন কৰাব তাৰ বাবে এয়া সম্পূৰ্ণ প্ৰস্তুতি চলাইছে সম্পূৰ্ণ যিসমূহ দল আছে সেই প্ৰতিটো দলৰে আমি অনুশীলন দেখুৱাব চেষ্টা কৰিছোঁ প্ৰতিটো বিভাগৰে আৰক্ষীৰ দলৰ লগতে BSFৰ দলৰ CRPFৰ দলৰ SDRFৰ দলৰ NDRFৰ দলৰ এই মুহূৰ্তত SSBৰ দল আমি দেখুৱালোঁ কিছু মুহূৰ্তৰ পূৰ্বতে আমি BSFৰ দলৰ দেখুৱাইছিলোঁ আৰু তাৰ পাছতে অসম আৰক্ষী লগতে যিসমূহ বেটেলিয়ন আছিল সেই বেটেলিয়নৰ ফালৰ পৰা যিসমূহ
পেৰেড পৰিৱেশন কৰা হৈছিল সেয়া আমি দেখুৱাইছোঁ আমি কিছু আগুৱাই যাম কেমেৰা পাৰ্চন ৰাতুল আছে ৰাতুলে যিহেতু দৃশ্যাংশ দেখুৱাই আছে আমি আগলৈ গৈছোঁ কেৱল আৰক্ষী জোৱান বা সেনা জোৱানৰে কেৱল এই পেৰেড পৰিৱেশন নহ'ব এইবাৰ বিশেষকৈ যিসমূহ দুটা ডগ স্কোৱাডৰ যি আছে স্কোৱাড আছে সেই ডগ স্কোৱাডৰ দ্বাৰাও এইবাৰ বিশেষ পেৰেড পৰিৱেশন কৰা হ'ব আমি সেই দৃশ্যাংশ আমি দেখুৱাম এই মুহূৰ্তত এয়া আমি সেই যি দৃশ্যাংশ পেৰেড পৰিৱেশনৰ যি প্ৰস্তুতিৰ যি দৃশ্যাংশ আমি সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এই ধৰণেই পুৱাৰ পৰা 7:30 পৰাই এই ধৰণে অনুশীলন কৰা হৈছে 21টাকৈ দল আছে 21টাকৈ দলৰ ইতিমধ্যে পেৰেড প্ৰস্তুতি চলাইছে আৰু 26 জানুৱাৰীৰ দিনটোত আৰু গভৰ্ণৰ সন্মুখত এই ধৰণে তেখেতসকলে পেৰেড পৰিৱেশন কৰিব লগতে NCCৰ দলো এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া NCCৰ দলৰ পিছে যদি আমি দৃশ্যাংশ দেখুৱাওঁ ডগ স্কোৱাডৰ এটা বিশেষ দল আমি কিছু আগুৱাই যাম ডগ স্কোৱাডৰ দলটোক বিশেষকৈ আমি দেখুৱাব চেষ্টা কৰিছোঁ এই মুহূৰ্তত এইবাৰ নতুনকৈ ডগ স্কোৱাডৰ দুটাকৈ দলে এই মুহূৰ্তত পেৰেড পৰিৱেশন কৰাব ডগ স্কোৱাডৰ যি দল আছে এই ডগ স্কোৱাডৰ দলৰ পৰা কি ধৰণে পেৰেড পৰিৱেশন কৰা হ'ব সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া এই ধৰণে ডগ স্কোৱাডৰ যিসমূহ প্ৰশিক্ষক আছে সেই প্ৰশিক্ষকসকলে তেখেতসকলৰ যিসমূহ নিজৰ ডগ কুকুৰটো বা নিজৰ যিসমূহ তেখেতসকলৰ স্কোৱাড সেই স্কোৱাডৰ হাতত লৈ তেখেতসকলে এই ধৰণে আগবাঢ়ি গৈছে বিভিন্ন সময়ত অভিযানত সহায় কৰা এইসমূহ ডগে তেখেতসকলৰ দ্বাৰা পেৰেড পৰিৱেশন কৰা হ'ব আৰু তাৰ পাছতে আমি এই মুহূৰ্তত দেখুৱাইছোঁ BSFৰ এটা বেণ্ড পাৰ্টিৰ দল আৰু BSFৰ এই বেণ্ড পাৰ্টিৰ দলৰ লগতে এয়া হ'ল অসম আৰক্ষীৰ অশ্বৰোহীৰ আন এটা দল আৰু এই ধৰণে পেৰেড পৰিৱেশন কৰা হ'ব 26 জানুৱাৰীৰ দিনটোত সম্পূৰ্ণকৈ আমি দেখুৱালোঁ কিমানটা দল থাকিব আৰু প্ৰতিটো দলে কি ধৰণে অনুশীলন কৰিছে 26 জানুৱাৰী গণৰাজ্য দিৱস উদযাপনৰ বাবে আৰু খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এই ধৰণে প্ৰস্তুতি চলিছে ৰাতিপুৱা 7:30 পৰাই আৰু পূৰ্ণগতিত প্ৰস্তুতি চলিছে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তাও গঢ়ি তোলা হৈছে আৰু এয়া অনুশীলন আমি কিছু আভাস বা কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত